আমাৰ চেপন অঞ্চলৰ অৱস্থিত চেপন আৰক্ষী চকী নতুন গৃহভাগ তাৰ উন্মোচন হ'ব। আমাৰ এই অঞ্চলৰ সমূহ ৰাইজৰ হিতাৰ্থে অসম চৰকাৰৰ পৰা অনুদানেৰে এই গৃহভাগ নিৰ্মাণ কৰা হৈছে। আজি আমাৰ নিৰ্দিষ্ট কাৰ্যসূচীৰ মাজত আমাৰ আৰক্ষী চকী আজি নতুন গৃহভাগ উন্মোচন হ'ব। আমাৰ বিভাগীয় কৰ্তৃপক্ষই খুব সুন্দৰকৈ ধুনীয়াকৈ অনুষ্ঠানটো আয়োজন কৰিছে। ইয়াতেই প্ৰভু ভগৱন্তৰ চৰণত এভাগী পৰম মংগল বৈকুণ্ঠৰ নামেৰে আজি এই গৃহভাগ উন্মোচন কৰা হ'ব। সেয়েহে ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি আনি আমস্তে আজি গৃহাগত কৰাইছে। আৰু ভকত বৈষ্ণৱ আপোনালোকে দেখিছে যে ইয়াত নিয়োজিত হৈ আছে, দ্ৰব্যসমূহ ঠিক ঠাক কৰিছে। আৰু অলপ খন্তেক পিছতেই প্ৰায় 10:30 বজাৰ ভিতৰত বিভাগীয় ঊৰ্ধ্বতম বিষয়ববীয়াসকল ইয়াত আহি উপস্থিত হ'ব। স্থানীয় মন্ত্ৰী মহোদয় ইয়াত উপস্থিত হ'বহি আৰু স্থানীয় ৰাইজ উপস্থিত হ'ব। এটা খুব সুন্দৰ পৰিৱেশত আজি এই চেপন আৰক্ষী চকী নৱনিৰ্মিত গৃহভাগ উন্মোচন কৰি ৰাইজক উচৰ্গা কৰিব। আৰু আমি দেখিছোঁ যে চৌহদটো খুব ধুনীয়া হৈছে। পূৰ্বতে এই আৰক্ষী চকীৰ যিবিলাক গৃহ আছিলে, এতিয়া বৰ্তমান সেইবিলাক অকণমান অসুবিধা হোৱাৰ কাৰণে আমাক এইটো দিছে। আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।